বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী সেই সকলো নিষ্ঠাবান কৰ্মী আৰু নেতাবিলাকে এফালৰ পৰা বিজেপি দল ত্যাগ কৰিব খোজে। একেবাৰে ২ নম্বৰী কৰা যিকেইটা ৰাজনীতি একেবাৰে বদমাছ মানুহকেইটাহে আৰু বিজেপি দলত থাকিবগৈ। ২০২৬ চনত আমি বিজেপি দলক পৰাভূত কৰিম আৰু বিজেপি দলৰ যি সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতিক আমি বিদায় দিম। বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী সেই সকলো নিষ্ঠাবান কৰ্মী আৰু নেতাবিলাকে এফালৰ পৰা বিজেপি দল ত্যাগ কৰিব খোজে। মোটামুটি বিজেপি দল এতিয়া খালী হৈ যাব। অকল চিণ্ডিকেট কৰা মাষ্টৰকেইটা একেবাৰে ২ নম্বৰী কৰা যিকেইটা ৰাজনীতি একেবাৰে বদমাছ মানুহকেইটাহে আৰু বিজেপি দলত থাকিবগৈ। বাকী বিজেপি দলটো মোটামুটি খালী হৈ যাব। যিমানবিলাকে আগৰ কংগ্ৰেছ দলৰ দুঃশাসনৰ কুশাসনৰ কংগ্ৰেছ দলৰ দুৰ্নীতিৰ বিৰুদ্ধে যিবিলাক মানুহে বিজেপি কৰিবলৈ আহিছিলে, এটা আদৰ্শ লৈ বিজেপি কৰিবলৈ আহিছিলে যে আমি দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ কৰিম আৰু ভাৰতবৰ্ষত এটা নতুন ৰাজনৈতিক দলক শক্তিশালী কৰিম, কংগ্ৰেছৰ বিকল্প লাগে বুলি যিবিলাকে আহিছিলে, অথচ তাৰ পাছত যেতিয়া বিজেপিয়ে শাসন কৰিলে আকৌ বিজেপিয়ে একেই কংগ্ৰেছতকৈ বেছি বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলে। সেই কথাটোত যিবিলাকে অসন্তুষ্ট হৈছে সকলো বিজেপি কৰ্মীয়ে এতিয়া বিজেপি দল ত্যাগ কৰিবলৈ সাজু হৈছে। তাৰ ভিতৰত আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ জিলাখনৰ বিজেপি দলৰ আটাইতকৈ প্ৰমিনেণ্ট যিজন লিডাৰ ডক্টৰ ভৱেন মোহন, ডক্টৰ ভৱেন মোহনে ইতিমধ্যে পদত্যাগ কৰিছে আৰু ৰাইজৰ দলত তেখেতে যোগদান কৰিবৰ কাৰণে আশা প্ৰকাশ কৰিছে, ইচ্ছা প্ৰকাশ কৰিছে। মই ভৱেন মোহন ডাঙৰীয়াক আমাৰ ৰাইজৰ দললৈ আদৰণি জনাইছোঁ। আনহাতে শদিয়া জিলাৰ বৰ্তমানৰ সভাপতি, প্ৰাক্তন সভাপতি আৰু এতিয়া প্ৰাক্তন হ'ল, বৰ্তমানৰ সভাপতি আছিলে বিজেপি দলৰ বা শদিয়া জিলাৰ সভাপতি আৰু ধেমাজি জিলাৰ প্ৰভাৰী বিজেপি দলৰ যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াই ইতিমধ্যে পদত্যাগ কৰিছে আৰু তেখেতে আমাক সাক্ষাৎ কৰি ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিবৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে। ডক্টৰ ভৱেন মোহন ডাঙৰীয়া, যুধিষ্ঠিৰ গগৈ ডাঙৰীয়াকে ধৰি এটা বিশাল বিজেপি দলৰ এটা বিশাল বাহিনী কেইদিনমানৰ ভিতৰতে, এই মাহটোৰ ভিতৰতে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। আমিহে সময় দিব পৰা নাই বানপানীত লাগি থকাৰ কাৰণে। যেতিয়াই আমাৰ সময়টো সুযোগটো আহিব সেইদিনাই তেখেতসকলে যোগদান কৰিব। বানপানীটো অকণমান কমি ল'বলৈ দিছোঁ। এই সময়ত বানপানীৰ সময়ত বানপানীত আমি বেছিকৈ সময় দিব খুজিছোঁ। গতিকে কেইদিনমানৰ ভিতৰতে বিজেপি দলটো হট বিজেপি কৰ্মীবিলাক নাইকিয়া হৈ যাব। বিজেপি দলটোৰ ভিতৰত অকল ২ নম্বৰী চিণ্ডিকেট ৰাজ কৰা, ২ নম্বৰী দগাবাজ দুৰ্নীতিপৰায়ণ মানুহকেইটাকে বিজেপি দলত থাকিব। বাকী চব বিজেপি দল খালী কৰি দিব, বিজেপি দল চাফা হৈ যাব। বিশেষভাৱে উজনি অসমত আৰু বিজেপি দল নাথাকে। আমি ২০২৪ত যেনেকৈ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিলোঁ, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনতো আমি একেলগতে বিৰোধী ঐক্যমঞ্চই নিৰ্বাচন খেলিবৰ কাৰণে মনস্থ কৰি থৈছোঁ আৰু বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলি ২০২৬ চনত আমি বিজেপি দলক পৰাভূত কৰিম আৰু বিজেপি দলৰ যি সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতিক আমি বিদায় দিম। অসমৰ দুটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, এটা হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপি দল, তেওঁলোকক আমি বিদায় দিম, আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDF, তেওঁলোককো আমি বিদায় দিম ২০২৬ চনত। আৰু তাৰ পাছত অসমত আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো জাতি ধৰ্মৰ মানুহে ঐক্যবদ্ধভাৱে শান্তি সম্প্ৰীতিৰে সৈতে অসম গঢ়ি তুলিম। এতিয়া বিজেপি দলে যিধৰণে গোটেই অসমখন অস্থিৰ কৰি তুলিছে সাম্প্ৰদায়িক ৰাজনীতিয়ে, সেই ৰাজনীতি উৰ পেলাবৰ কাৰণে ২০২৬ চনত আমি সকলোৱে লগ লাগিম। ২০২৬ চনত ডেফিনেটলি ৰাইজৰ দলে এতিয়াৰ নিচিনাকৈ এজন বিধায়কে নিৰ্বাচনত নেখেলে। নিশ্চিতভাৱে আমি যথেষ্ট সংখ্যক চিটত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আশা প্ৰকাশ কৰিছোঁ মিনিমাম ১৫জন বিধায়কক আমি ২০২৬ চনত ৰাইজৰ দলে এইবাৰ জয়যুক্ত কৰিব পাৰিম আৰু অসমৰ ৰাজনীতিত আঞ্চলিক শক্তি, উদীয়মান আঞ্চলিক শক্তি ৰাইজৰ দলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব। পৰিৱৰ্তনৰ ইংগিত এইবাৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে বহন কৰিছে আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে তাৰ লগে লগে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ উত্থান, সমগ্ৰ ভাৰতবৰ্ষৰ সকলো আসনৰ ভিতৰত ২০০খন আসন ইতিমধ্যে আঞ্চলিক দলবোৰে তেওঁলোকে জয়লাভ কৰিছে বা তেওঁলোকে দখল কৰিছে আৰু এই গোটেই হাৰটো ৩৫%তকৈ বেছি। তেনে প্ৰেক্ষাপটত দেশৰ সংবিধানৰ গাঁথনি, দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত যিটো ঐক্যবদ্ধ ৰাষ্ট্ৰীয় সত্তা বা শক্তি, বিভিন্ন ৰাজ্যসমূহৰ ভাষিক যিটো ঐতিহ্য বা বৈচিত্ৰতাৰ মাজত সমন্বয়, এনেকুৱা প্ৰেক্ষাপটত জাতীয়তাবাদী শক্তি বা আঞ্চলিক শক্তিৰ গুৰুত্ব আছে, প্ৰাসংগিকতা আছে আৰু এইটো সংবিধানেও য'ত
ইউনিয়ন অফ ষ্টেট বুলি কৈছে তাত এইটো দিছে এই যিটো পাব লগা যিটো সুবিধা বা যিটো গুৰুত্ব আৰু ইমান বিশাল এখন দেশত যিটো আঞ্চলিক বৈষম্য তাৰ লগে লগে বিভিন্ন ধৰণৰ ৰাজনৈতিক অৰ্থনৈতিক যিবোৰ অন্যায় তাৰ মাজত আঞ্চলিক শক্তিৰ গুৰুত্ব দিনে দিনে বাঢ়িছে আৰু সেইকাৰণে আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ বহু কথা চৰ্চা চলিছে কিন্তু এতিয়াও তেনেকুৱা কোনো ধৰণৰ চূড়ান্ত আমি কথা আপোনালোকক ক'ব পৰা অৱস্থাত নাই কিন্তু এটা কথা ঠিক যে আমি এই কথা বিশ্বাস কৰোঁ যে অসমৰ জাতীয় জীৱনৰ যিবোৰ মৌলিক সমস্যা জাতীয় সমস্যা এইবোৰ নিৰ্মূল কৰিবৰ কাৰণে মই ভাবোঁ যে অসমত জাতীয়তাবাদী শক্তিৰ প্ৰাসংগিকতা আছে জাতীয়তাবাদৰ কোনো বিকল্প নাই আৰু প্ৰকৃত শুদ্ধ আপোচবিহীন স্বাভিমানী জাতীয়তাবাদেহে অসমৰ মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে এইটো কথা বিশ্বাস কৰোঁ আৰু সেইকাৰণে বহু ব্যক্তিৰ মাজত এই কথাবোৰ চৰ্চা হৈছে বহুতে বিভিন্ন ধৰণে কোনোবাই ৰাজনৈতিক আশাবাদী পৰিৱেশলৈ মাজলৈ চাই আছে বিভিন্ন ধৰণৰ সকলোৰে চিন্তা বেলেগ বেলেগ সকলোৱে বিধায়ক হোৱাৰ আকাংক্ষা থাকে কিছুমানে আদৰ্শগত যুঁজখনৰ কথা থাকে কিছুমানে অসমৰ মানুহৰ অসমৰ জাতীয় যিটো জাতীয়তাবাদৰ চেতনা তাৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰে নিৰ্মাণ হোৱাটো বিচাৰে গতিকে আদৰ্শগত চিন্তাৰে যিসকল পৰিচালিত যিসকলে স্বাভিমানীয়ে অসমৰ মানুহৰ জাতীয় সত্তাক প্ৰতিনিধিত্ব কৰিব খোজে নিশ্চিতভাৱে তেওঁলোক জাতীয়তাবাদী ধ্যান ধাৰণাৰ প্ৰতি আকৰ্ষিত হ'ব আমাৰ দলৰ বা আঞ্চলিক দলসমূহৰ প্ৰতি আকৰ্ষিত হ'ব মই আশাবাদী যে সেইসকল ব্যক্তি যিসকলে বিচাৰে নতুন অসমত পৰিৱৰ্তন বিচাৰে যিসকলে যুঁজিব খোজে যিসকলে জাতীয় সংগ্ৰামখন ৰাজনৈতিক সংগ্ৰামখন শক্তিশালী কৰিব খোজে তেওঁলোক নিশ্চয় আহিব সকলোৰে প্ৰতি আমাৰ বাট মুকলি আছে বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ খবৰ ওলাই আছে বিজেপিৰ অশোক শৰ্মাৰ কথা ওলাইছে ৰাজেন গোহাঁইৰ কথা ওলাইছে আৰু বিধায়কৰ পুত্ৰ এনেধৰণৰ কথাবোৰ ওলাইছে কিমান সঁচাই চাওক এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই কিন্তু এটা কথা ঠিক যে এনেকুৱা চিন্তা অসমত চলা আমি ইতিমধ্যে উমান পাইছোঁ আমি দেখিছোঁ আৰু এইটো স্বাভাৱিক যিটো যিমান অন্যায় আৰু অত্যাচাৰ চলিছে আৰু দেশৰ সাংবিধানিক বিধি ব্যৱস্থাৰ প্ৰতি যিমান আক্ৰমণ আৰু ভয়াৱহতা আহিছে তাৰ মাজত এনেকুৱা ধৰণৰ উত্থান হোৱাটো স্বাভাৱিক আৰু মানুহৰো আপুনি সকলোৱে দেখিছে যে বিজেপিৰ যিসকলে অক্লান্ত শ্ৰম কৰি আদৰ্শত আপোচ নকৰাকৈ যিসকলে অতদিনে ত্যাগ কৰিলে তেওঁলোকক একাষৰীয়া কৰি কিছুমান বাহিৰৰ পৰা অহা পাৰ্টীয়ে গোটেই বিজেপি দলটোকে হাইজেক কৰি লৈ গৈছে তেনেকুৱা প্ৰেক্ষাপটত প্ৰকৃত নিস্বাৰ্থ আদৰ্শৰ প্ৰতি দায়বদ্ধ থকা যিসকল তেওঁলোকৰ দলীয় কৰ্মকৰ্তা আছে তেওঁলোকে নিশ্চয় নতুন চিন্তা কৰিব আৰু মই ভাবোঁ যে সকলোৱে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতীয়তাবাদৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোকে এটা সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব বিজেপি নেতাৰ কথা পতাটো সঁচানে চাওক এইবোৰ কথাটো এতিয়া আপোনালোকক কেনেকৈ ক'ব পৰা অৱস্থাত নাই কিন্তু এটা কথা ঠিক যে এটা পৰিৱৰ্তন অসমৰ সমাজ জীৱনলৈ আহিব ৰাজনৈতিক পৰিৱৰ্তন আহিব আৰু সাংঘাতিক পৰিৱৰ্তন হ'ব এইটো ভাবিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে ভাবিব নোৱাৰা ধৰণৰ ঘটনা হ'বলৈ হৈ গৈ আছে ভূমিকম্প তেনেকুৱা হ'ব আৰু মই আশাবাদী যে এই সময়ত আমি সেই যিবোৰ অন্যায় অবিচাৰ যিটো সস্তীয়া ৰাজনৈতিক সংস্কৃতিৰ আগমন আৰু গণতন্ত্ৰৰ সংবিধানৰ যিটো সংকট তাৰ বিৰুদ্ধে আমি সকলোৱে যুঁজিব লাগে একেলগে যুঁজিব লাগে আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আমি যুঁজ দিওঁ